আজিৰ পৰা দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য, সাংস্কৃতিক, আধ্যাত্মিক আৰু বৈষ্ণৱ ধৰ্ম দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰ পৰা শিৱসাগৰৰ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে। সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সংঘৰ শৰণ সদস্য প্ৰমোদ তামুলীয়ে। গুৰুগৃহত আদৰণি সমিতিৰ দ্বাৰা নাম প্ৰসংগৰ সমান্তৰালভাৱে জীৱৰ প্ৰাণৰ কৱচ বৃক্ষ ৰোপণ কৰে। মূল প্ৰৱেশ পথৰ তোৰণ উন্মোচন, আদৰণি সমিতিৰ কাৰ্যালয়, ভোজনালয় দ্বাৰ, সেৱকৰ শিবিৰ, নামঘৰ, সেৱা বাহিনীৰ কাৰ্যালয়, নামঘৰৰ তোৰণ, চিকিৎসা শিবিৰ দ্বাৰ উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা অনুষ্ঠান পঠন আৰু মন্থন শীৰ্ষক আলোচনা চক্ৰত সঞ্চালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু দৰ্শনৰ ভিত্তিতে গৱেষণাৰ মূল বিষয়বস্তুৰ বিপৰীতে তেৰাৰ জীৱন দৰ্শনো মানৱ সমাজ জীৱনৰ বাবে অপৰিহাৰ্য আৰু গুৰুজনাৰ জীৱন দৰ্শন ভগৱন্তৰ অংগস্বৰূপ বুলি মত পোষণ কৰে। মঙলবাৰে সামৰণি পৰিব এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। শংকৰ মই প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচা অৰ্থতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই যিটো মহান তথা বৃহত্তৰ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটোৰ ইতিহাসত এটা নতুন দিন বা উল্লেখনীয় দিন যে আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম দৰ্শনক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জনাজাত কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি উদ্যোগ লৈ আহিছে তাৰে ভিতৰতে আমি বিশেষভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ বৌদ্ধিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত আমাৰ উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে, পৰৱৰ্তী ধৰ্মীয় সমাজখনক নেতৃত্ব দিব পৰাকৈ শক্তিশালী কৰি তুলিবৰ কাৰণে, চিন্তনা আৰু মননে শক্তিশালী কৰি তুলিবৰ কাৰণে 1974 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘই যুৱক যুৱতীসকলক লৈ এটা বৃহৎ অনুষ্ঠান গঢ়ি তুলিছিল। সেইটো হ'ল সেৱা বাহিনী। সেৱামূলক চিন্তা চৰ্চাৰে, আধ্যাত্মিক চিন্তা চৰ্চাৰে তেখেতসকলৰ মন আৰু মগজুক সুস্থ কৰি তুলিবৰ কাৰণে এই চিন্তা চৰ্চা কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস, যিটো দিনত প্ৰতিষ্ঠা কৰা হৈছিল, সেই প্ৰতিষ্ঠা দিৱসটো খুব উলহ মালহেৰে প্ৰতিষ্ঠা কৰি অহা হৈছে। এইবেলি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস, কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি এইবেলি নাজিৰা জিলা শাখাৰ আতিথ্যত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। খুব সুন্দৰকৈ তেখেতসকলে আয়োজন কৰিছে, মই তেখেতসকলক প্ৰথমতে ধন্যবাদ দি লৈছোঁ। আজি আচলতে আমি বিগত সময়ছোৱাত আমি এদিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ এই অনুষ্ঠানটো, কিন্তু আমি যোৱা বছৰৰ পৰা বা তাৰ আগৰ বছৰৰ পৰা আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ এইকাৰণে যে আচলতে দুদিনীয়াকৈ নকৰিলে আমাৰ যুৱক যুৱতীসকলৰ সম্পৰ্কে বা তেখেতসকলক কিছু সুবিধা দিয়া সম্ভৱ নহয়, এটা দিনতে সম্ভৱ নহয়। সেইকাৰণে আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ আৰু এইবেলি এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি কৈছোঁ।
যে আমি আচলতে এনেধৰণৰ কিছু আধ্যাত্মিক চিন্তা চৰ্চা কৰা হয় সঁচা অৰ্থতে ঠিকেই, কিন্তু আমি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য আৰু উদ্দেশ্যক সফল ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ যুৱক যুৱতীসকলৰ জৰিয়তে তেখেতসকলৰ চিন্তন মনন আধ্যাত্মিক চিন্তা চৰ্চাখিনিক কেনেধৰণে প্ৰস্তুত কৰি তুলিব পাৰোঁ, কেনেকৈ সুস্থ সবল কৰি তুলিব পাৰোঁ, তাৰ কাৰণে আমি এটা সিদ্ধান্ত ল'লোঁ। আৰু এইবুলি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কে এটা গ্ৰন্থ আলোচনাৰ এটা কাৰ্যসূচী ৰাখিলোঁ। সাধাৰণতে আমি 2-এজন বক্তা মাতোঁ, সেই বক্তা মানে বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰোঁ, জ্যেষ্ঠসকলক নিমন্ত্ৰণ কৰোঁ, তেখেতসকলে এনেধৰণে কথাবোৰ কৈ যায়। কিন্তু এইবাৰ আমি আমাৰ যুৱক যুৱতীসকলৰ জৰিয়তে তেওঁলোকে কেনেধৰণে চিন্তা চৰ্চা কৰে, তেওঁলোকৰ দৰ্শন সম্পৰ্কীয় চিন্তা আছে, তেওঁলোকৰ অধ্যয়ন সম্পৰ্কে কিমান গভীৰতা আছে, এই গোটেই কথাখিনিক চিন্তা চৰ্চা কৰি আমি আজি প্ৰথম দিনটোত যুৱক যুৱতীসকলৰ কাৰণে আমি এটা কথন মন্থনৰ অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত নিৰ্বাচিত অসমৰ আধ্যাত্মিক জগতৰ ভোটাতৰাস্বৰূপ 6গৰাকী ব্যক্তিৰ তেখেতসকলে প্ৰণয়ন কৰা গ্ৰন্থৰ ওপৰত এটা পৰ্যালোচনা কৰিবৰ কাৰণে আমি 6গৰাকী ছাত্ৰ ছাত্ৰীক উঠি অহা যুৱক যুৱতীক দায়িত্ব দিছোঁ। আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰি ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে, আলোচনা আৰম্ভ হৈছে। তেখেতসকলে যথেষ্ট কষ্ট কৰি এগৰাকী বিদগ্ধ পণ্ডিতৰ এখন গ্ৰন্থ আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলে বা আমাৰ 18-19 বছৰীয়া 20 বছৰীয়া 25 বছৰীয়া ল'ৰা ছোৱালীসকলে অধ্যয়ন কৰি তাৰ এটা সমীক্ষা উলিয়াই জনমানসত প্ৰচাৰ কৰাৰ কথাটো ইমান সহজ নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ আজি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস নাজিৰা জিলা শাখাৰ আতিথ্যত গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি এই অনুষ্ঠান ভাগিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সেৱক সেৱিকাসকল আহি আছে। আজি পুৱাৰ পৰা আমাৰ কেইবাটাও অতি সুন্দৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে মঞ্চত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় পৰ্যালোচনাত্মক গ্ৰন্থৰ লেখাপাঠৰ এটা অনুষ্ঠান হৈছে। আৰু এই অনুষ্ঠানটিত বহুকেইগৰাকী গৱেষক ছাত্ৰ ইয়াতে আহি তেওঁলোকৰ নিজৰ নিজৰ গৱেষণামূলক কিছু লেখা ইয়াতে পৰ্যালোচনা আগবঢ়াইছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে এটা বৌদ্ধিক চিন্তাৰ লগত জড়িত কৰিবৰ কাৰণে আমাৰ এক প্ৰয়াস। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা আধ্যাত্মিক অনুষ্ঠান। এই আধ্যাত্মিক অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে যে যুৱ প্ৰজন্মক আধ্যাত্মিক চিন্তাৰ জৰিয়তে নৈতিক শিক্ষা প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি আচলতে সমাজখন সুন্দৰ কৰিবৰ কাৰণে এয়া এক প্ৰচেষ্টা। শ্ৰীমন্ত শংকৰদেৱ সংঘই সুশৃংখলিত পৰিৱেশৰ ওপৰত সদায় বিশ্বাসী, সমাজৰ উশৃংখল পৰিৱেশ নাইকিয়া কৰি যুৱ প্ৰজন্মক প্ৰকৃত পথেৰে সুস্থ এখন সমাজ গঢ়িবৰ কাৰণে যি চিন্তা আগত ৰাখি কাম কৰিছে, এই চিন্তাক বাস্তৱ ৰূপ দিবৰ কাৰণে এই যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি সংঘই এই যাত্ৰা আৰম্ভ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অত্যন্ত সুন্দৰ চিন্তাৰ ফলত যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি এই সেৱা বাহিনী প্ৰতিষ্ঠা কৰিছে। আৰু এই সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সেৱক সেৱিকাৰ বাবে আচলতে অত্যন্ত এটা গৌৰৱৰ দিন, এটা পবিত্ৰ দিন আৰু অত্যন্ত এটা তাৎপৰ্যৰ দিন। আৰু এই মুহূৰ্তত আমাৰ সেৱক সেৱিকাসকলে সাক্ষী হোৱাবৰ বাবে সকলোৱে বৰ আশাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়ালৈকে ধাৱান্বিত হৈছে। আৰু দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠান হৈছে। আজি সন্ধিয়া আমাৰ সেৱক সেৱিকা আৰু ৰক্তদাতা এখন সন্মিলন অনুষ্ঠিত হ'ব। তাৰপিছতেই সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কালিলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাবে ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰিব। তাৰপিছতে ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আৰু লগে লগে এখন গুৰুত্বপূৰ্ণ মুকলি সভা অনুষ্ঠিত হ'ব। বহুকেইগৰাকী অসমৰ গুণী জ্ঞানী ব্যক্তি এই মুকলি সভাত অংশগ্ৰহণ কৰিব। আৰু আজি যি আমাৰ অনুষ্ঠান হৈছে, এই সাহিত্য চৰ্চাৰ যি মহাপুৰুষ চৰ্চা সম্পৰ্কীয় যি গ্ৰন্থ পৰ্যালোচনা অনুষ্ঠান হৈছে, এই অনুষ্ঠানতো বহুকেইগৰাকী বৌদ্ধিকভাৱে অতি প্ৰতিষ্ঠিত কেইগৰাকীমান ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ বাবে অত্যন্ত এটা আশাপদ আচলতে বিষয় বা আশাপদ এটা বাৰ্তা। আমি আচলতে এই চিন্তাৰ লগত আমাৰ সেৱক সেৱিকাসকলক জড়িত কৰিব পোৱাটো আমি নিজকে খুব ধন্য মানিছোঁ। আমি আশা কৰিম যাতে আমাৰ এই চিন্তাক লগত লৈ আমি যাতে সমগ্ৰ অসমত এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি অসমবাসী প্ৰতিগৰাকী সচেতন ৰাইজৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ। আৰু প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ ভকত বৈষ্ণৱ আই মাতৃ সেৱক সেৱিকাৰ লগতে সমূহ অসমবাসী ৰাইজক আমি সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আমি কৰি থকা কামবিলাকত আমাক যাতে অত্যন্ত উৎসাহ দিয়ে, তাৰ বাবে আমি পুনৰবাৰ সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আপোনাসকলে ইতিমধ্যে গম পাইছে যে ঐতিহ্যপূৰ্ণ এখন ঠাই গড়গাঁও মহাবিদ্যালয়। আমি সৰুতে পঢ়িছিলোঁ গড়গাঁও কথা শুনি তল যাওঁ। তাৰমানে ইয়াৰ ঐতিহ্যমণ্ডিত এইকাৰণে আহোম স্বৰ্গদেউসকলৰ ৰাজধানী আছিল ৰংপুৰ। এখন ঐতিহ্যপূৰ্ণ এখন আৰু ইতিহাস প্ৰসিদ্ধ এইখন ঠাই। এই ঠাইতে গড়গাঁও মহাবিদ্যালয়।
আৰু এই মহাবিদ্যালয়ৰ প্ৰাংগণত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আশা ভৰসাৰ স্থল মানৱ পুত্ৰস্বৰূপ সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰা হৈছে। নাজিৰা জিলা শাখাৰ ব্যৱস্থাপনাৰ আতিথ্যত তেখেতসকলে যোৱা 3 মাহ ধৰি দিনে নিশাই বহুত শ্ৰম কৰি এই অনুষ্ঠানটো সজাই পৰাই তুলিছে। দুদিনতে শেষ হৈ যাব। ৰাতিপুৱাৰ পৰা আজি চাফাই কামেৰে উদ্বোধন কৰা হৈছে, তাৰপিছত নাম প্ৰসংগ ইত্যাদি কামবিলাক হৈছে। এতিয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান ইয়াত চলি আছে। আমি কেইখনমান নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা কৰিব দিছোঁ আৰু এটা আলোচনা চক্ৰ মানে চিন্তন আৰু মনন আমাৰ যুৱ প্ৰজন্মক আমি কেনেকৈ পুথি অধ্যয়ন কৰিব লাগে, অধ্যয়নৰ কৰি কেনেকৈ তাৰ বিশ্লেষণ কৰিব লাগে। আজিকালি আপোনালোকে জানে যে আমাৰ প্ৰতিজনে গৱেষক হ'ব লাগিব, প্ৰতিজনে ডক্টৰেট পাব লাগিব, ডিগ্ৰী পাব লাগিব, আগবাঢ়ি যাব লাগিব। গতিকে আমি বিচাৰোঁ বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে সকলো ক্ষেত্ৰতে আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক আমি এনেকুৱা এটা শক্তিত পৰিণত কৰিব খুজিছোঁ যিটো শক্তিয়ে আমাৰ অসমতেই নহয় ভাৰতবৰ্ষত এটা দৃষ্টান্ত তেওঁলোকে দাঙি ধৰিব পাৰিব। কাৰণ আজি গোটেই বিশ্বতে বিশেষকৈ যুৱ প্ৰজন্ম স্খলিত হৈছে। ভগৱতৰ পিছে পিছে দৌৰি সিহঁতে মানৱীয় প্ৰমূল্যবোধ পাহৰি গৈছে। কিমান পাশৱিক কামবিলাক দানৱীয় প্ৰবৃত্তিৰ একেবাৰে বহুতকৈ অধম কামবিলাক তেওঁলোক কৰি আছে। তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত আমাৰ সকলোৰে এটা দায়িত্ব আছে যে আমাৰ যুৱ প্ৰজন্মক আমি ৰক্ষা কৰিব লাগিব। তেওঁলোকক আমি আমাৰ জাতিৰ, আমাৰ দেশৰ গোটেই মানৱ জাতিৰ এটা সম্পৰ্ক গঢ়িব লাগিব। সেইবিলাক আমাৰ উদ্দেশ্য। আজি এটা অনুষ্ঠান হৈ আছে চিন্তন আৰু মনন। নিৰ্বাচিত কিছুমান গ্ৰন্থ তেওঁলোকে আমাৰ খুব ভাল ভাল ছাত্ৰ ছাত্ৰীবিলাকে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকে এই অন্ততঃ অধ্যয়নটো কৰক। তেওঁলোকেতো লিখিছে, পঢ়িছে। আজি ধৰি লওক আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এখন তত্ত্বকথা বুলি গধুৰ কিতাপ আছে, সেইখন লিখিছে বা পঢ়িছে। কিছু আমি এইটো ইমান বিচৰা নাই যে তেওঁলোকে একেবাৰে বহুত সাংঘাতিক ধৰণৰ গৱেষকৰ নিচিনাকৈ এইবিলাক, কিন্তু পঢ়া শুনাটো কৰিলে তেওঁলোকৰ চিন্তা চৰ্চাবিলাক দেখিলে। তেনেকৈ ধৰি লওক আমাৰ সকলোৰে কাৰণে ডিম্বেশ্বৰ নায়ক বুলি এগৰাকী পুৰুষ আছিলে, মহেশ্বৰ নায়কৰ দাদাইক আছিলে, দদাই আছিলে। তেওঁৰ এখন যুগনায়ক শংকৰদেৱ বুলি কিতাপ আছে, সেইখন আপোনালোকে সকলোৱে পঢ়িব লাগে। আমাৰ এই যুগনায়ক শংকৰদেৱখন আমাৰ গোটেই এখন ইতিহাস, আমাৰ অসমীয়া জাতিৰ মহাপুৰুষ শংকৰদেৱৰে নহয়, গোটেই আমাৰ সামাজিক জীৱনৰ ইতিহাস এইবিলাক আমি পঢ়িছোঁ বা কৰিছোঁ। তাৰপিছত আজি সঞ্চালক সমিতিৰ বৈঠক আছে। তাৰপিছত অহাকালি আমাৰ ইয়াত পতাকা উত্তোলনেৰে আৰম্ভ হ'ব, নাম কীৰ্তন হ'ব, পতাকা উত্তোলন হ'ব, ভাগৱত ভ্ৰমণ, তাৰপিছত মুকলি সভা হ'ব। এই ধৰণে আমি যথাযোগ্য প্ৰস্তুতিৰে আমাৰ যুৱক যুৱতীসকলক আগবঢ়াই নিবৰ কাৰণে, তেওঁলোকক আচলতে এটা সুন্দৰ পথ প্ৰদৰ্শন কৰিবৰ কাৰণে সকলো ক্ষেত্ৰতে তেওঁলোকক যাতে একোগৰাকী সুস্থ সবল মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আৰু আমাৰ বিশেষকৈ অসমীয়া জাতি বুলি ক'লে আমি অসমীয়াটো বিচাৰোঁ, ৰাষ্ট্ৰ বুলি ক'লে আমি ভাৰতবৰ্ষ বিচাৰিম, মানৱতা বুলি ক'লে মানৱ জাতি হ'ব। গতিকে জাতি, ৰাষ্ট্ৰ আৰু গোটেই মানৱ জাতিৰ কাৰণে তেওঁলোক সম্পদ হ'ব লাগিব। কাৰণ যুৱ প্ৰজন্ম যদি স্খলিত হয়, জাতি নিশেষ হৈ যাব। তেওঁলোকে ভাষা, সাহিত্য, সংস্কৃতি নহয় গোটেইবিলাক তেওঁলোকে ধৰি ৰাখিব লাগিব। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ যুৱ প্ৰজন্মক আমি যদি ধৰি ৰাখিব যাতে পাৰোঁ, এটা আধ্যাত্মিক দৰেৰে নৈতিক আদৰ্শৰে যাতে আমি তেওঁলোকক জীৱন গঢ়ি তুলিব পাৰোঁ, চৰিত্ৰ গঠন কৰি পেলাই তেনেকৈ যেন মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ, সেইটোৱে আমাৰ একমাত্ৰ প্ৰচেষ্টা। আৰু তেওঁলোকে আমাক সঁহাৰি দিছে, আমি স্বাগতম জনাইছোঁ আৰু আশীৰ্বাদ দিছোঁ। আৰু আপোনালোকে ইয়াত সহযোগিতা আগবঢ়াব আৰু সেই উদ্দেশ্যেৰে আজি এই অনুষ্ঠানবিলাক ইয়াত পতা হৈছে। কৃষ্ণ ধন্যবাদ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।